হেল্ল' ষ্টুডেণ্টছ, তো আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে এপ্ৰিল মাহতে HS 2025-ৰ ৰিজাল্ট দিয়া হ'ব। আমি আগতে শুনিছিলোঁ যে মে' মাহত দিয়াৰ কথা আছিলে, মে' মাহত দিলেও প্ৰথম সপ্তাহত দিলে হয়, কিন্তু যিহেতু কাম কাজবিলাক সোনকালে শেষ হৈছে, গতিকে তেওঁলোকে সেইটো প্লেনিং কৰিছে যে এপ্ৰিল মাহতে দিব। এতিয়া কথাটো হ'ল যে এপ্ৰিল মাহৰ কেতিয়া মানে দিয়া সম্ভাৱনা আছে। এতিয়া ইয়াতে কোৱা হৈছে যে এপ্ৰিল মাহৰ শেষৰ ফালে, এপ্ৰিল মাহৰ লাষ্ট উইকত হয়তো তেওঁলোকে এই ৰিজাল্টটো প্ৰকাশ কৰিব। তো আমি যদি অলপ কেলেণ্ডাৰ ফালে চাওঁ, তো এইটো উইকত আজি হ'ল 15 তাৰিখ, তো 16, 17, 18, 19, তো এইটো উইকততো দিয়াৰ কোনো চান্সেই নাই। 20 তাৰিখলৈকে দিয়াৰ কোনো চান্স নাই। এতিয়া ৰিজাল্ট দিয়াৰ চান্স আছে 20 তাৰিখৰ পিছত। এতিয়া 20 তাৰিখৰ পিছৰ সপ্তাহটো যদি আমি চাওঁ, 21, 22, 23, 24, 25 এইকেইটা দিব পাৰে। আৰু বাকীটো শনিবাৰ 26 তাৰিখে দিয়াৰ চান্স নাই। বাকী আহিলে 28, 29, 30। তো তোমালোকৰ 20 তাৰিখৰ পিছত তোমালোকে কাউণ্টডাউন মানে ষ্টাৰ্ট কৰিব পাৰা। আৰু ইয়াতে যিহেতু লাষ্ট উইকত দিম বুলি কৈছে, তো মষ্ট প্ৰবেবলি হয়তো 28, 29, 30 সেইকেইটাত বেছি চান্স আছে ৰিজাল্ট দিয়াৰ। কাৰণ মে' মাহত দিয়া ৰিজাল্টটো ইমান সোনকালে ইমানো আগুৱাই নিদিব, কাৰণ কাম কাজৰ কথা থাকে। গতিকে তোমালোকৰ হয়তো 28, 29, 30 হ'ব পাৰে ডেট মতে। আৰু বা যদি আগুৱাই দিয়ে তেতিয়াহ'লে হয়তো 23, 24, 25 এনেকুৱা ডেটত দিব পাৰে। এতিয়াও কনফাৰ্ম হোৱা নাই, কনফাৰ্ম হ'লে নিশ্চয় জনাম। তো এইখিনিয়ে আছিলে। তো ৰেডি হ'বলৈ হ'ল আৰু বিহু চিহু খাই পেলাই তোমালোকে ৰেডি হোৱা ৰিজাল্টৰ কাৰণে। তো এইখিনিতে কথা এটা জনাই দিওঁ যে বিহু উপলক্ষে আমাৰ স্পেচিয়েল অফাৰ চলি আছে। ক্লাছ 10ৰ যোনটো ক'ৰ্ছ হয় 199ৰ, সেইটো মাত্ৰ 149ত দিয়া হৈছে। ক্লাছ 11ৰ যোনটো ক'ৰ্ছ হয় 199ৰ MCQ, তো সেইটো 149ত পাবা। আৰু স্পকেন ইংলিছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ল'ব বিচাৰিছে, তেওঁলোকৰ ক'ৰ্ছ ফিজটো হৈছে 249, কিন্তু বিহু উপলক্ষে আমি মাত্ৰ 199ত দি আছোঁ। তো লিমিটেড অফাৰ বিহুলৈকে থাকিব, আৰু পিছত কিন্তু আকৌ ক'ৰ্ছ ফিজটো আগৰ নিচিনা হৈ যাব। গতিকে আজিয়ে তোমালোকে এনৰ'ল কৰিব পাৰা। মই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংকটো দি দিম, তাত গৈ তোমালোকে এনৰ'ল কৰি ল'ব পাৰা। আজি ভিডিঅ'টো শেষ কৰিলোঁ। কি ৱাচিং।